নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনা আমি লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে আপোনাৰ সমস্ত বাধা বিঘিনি দূৰ কৰাৰ বছৰ সকলোতকৈ ডাঙৰ দিন গণেশ চতুৰ্থী 2024 চন। হয়, এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক জনাও যে যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাইছে বা আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা হোৱা নাই, বাস্তু আছাম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কাষত থকা নটিফিকেশ্যন বেলটো টিপিব অল কৰিব। যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো ফেচবুকত চাই আছে, বাস্তু আছাম ফেচবুক পেজখন আপোনালোকে ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব। ভিডিঅ'বিলাক ভাল পালে এটা লাইক কৰিব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব। আজি এটা খুব অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সন্মুখত লৈ আহিছো যে গণেশ চতুৰ্থী 2024 চন। হয়, 2024 চনৰ গণেশ চতুৰ্থীৰ পবিত্ৰ দিনটো, সেই বিশেষ দিনটো, যিটো দিন এনেকুৱা এটা দিন আপোনাৰ গোটেই বছৰটোৰ সমস্ত বাধা বিঘিনি আপুনি এই দিনটোত কৰা সামান্য কেইটামান নিয়মৰ মাজেৰে আপুনি পূৰ কৰিব পাৰে। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক সকলোকে জনালো কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত 2খনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে সেই নাম্বাৰত ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি য'তে আছে নিজ নিজ ঘৰত থাকি আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে 2024 চনৰ গণেশ চতুৰ্থীৰ পবিত্ৰ দিনটো কেতিয়া। এনেকুৱা এটা দিন যিদিনা আপুনি গোটেই বছৰটোৰ নানা বিপদ আকুল আপোনাৰ বিপৰ্যয় আপুনি দূৰ কৰিব পাৰে। চাওক, পোনপ্ৰথমে আপোনালোকক জনাই লওঁ যে আমাৰ ভাৰতীয় কেলেণ্ডাৰৰ প্ৰথমটো পূজা হৈছে গণেশ পূজা। গণেশ চতুৰ্থী পবিত্ৰ দিনটোত গোটেই ভাৰতবৰ্ষতে, একমাত্ৰ ভাৰতবৰ্ষতেই নহয় বাৰু, যিসকল ভাৰতৰ বাহিৰতো আছে, এই গণেশ চতুৰ্থীৰ দিনটো গণেশ পূজা হিচাপে পালন কৰা হয়। আৰু আপোনালোকে জানে যে যিকোনো পূজা পাঠ কৰাৰ আগে প্ৰথমে সদায় গণেশ ভগৱানক আৰাধনা কৰা হয়। অৰ্থাৎ গণেশ পূজা প্ৰথমে কৰাৰ পাছতে বাকী দেৱ দেৱী বা ভগৱানৰ পূজা কৰা হয়। সেইকাৰণে আমাৰ ভাৰতীয় কেলেণ্ডাৰৰ প্ৰথমটো পূজা হিচাপে গণেশ পূজাক সদায় মান্যতা দিয়া হয়। এতিয়া জনাম যে গণেশ পূজা চাওক, প্ৰকৃততে কি হয়, ভাৰতীয় কেলেণ্ডাৰৰ ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থীৰ দিনটো গণেশ চতুৰ্থী হিচাপে পালন কৰা হয়। মহাৰাষ্ট্ৰ বা অন্যান্য ৰাজ্যতটো এই 10 দিনীয়া এটা পৰ্ব পালন কৰা হয় গণেশ চতুৰ্থীৰ দিনটো। এই দিনটো প্ৰকৃততে গণেশৰ জন্ম দিন বুলি ধৰা হয় আৰু সেয়েহে গণেশ চতুৰ্থী হিচাপে পালন কৰা হয়। কথা হ'ল যে 2024 চনৰ গণেশ চতুৰ্থীৰ পবিত্ৰ দিনটো কেতিয়া পৰিছে। চাওক, 2024 চনত গণেশ চতুৰ্থীৰ দিনটো পৰিছে 6 ছেপ্টেম্বৰ, শুক্ৰবাৰ দিনা আৰম্ভ হৈছে। মই ডেটটো কৈ দিছো, গণেশ চতুৰ্থী এই দিনটো আৰম্ভ হৈছে 6 ছেপ্টেম্বৰ 2024 চন শুক্ৰবাৰ দিনা আবেলি 3:01 আৰু শেষ হ'ব কেতিয়া, 7 ছেপ্টেম্বৰ শনিবাৰ দিনা সন্ধ্যা 5:37। 6 তাৰিখে আৰম্ভ হৈ 7 তাৰিখে সন্ধ্যা শেষ হৈছে। কিন্তু আমি চতুৰ্থী বুলি ক'লে এই গোটেই দিনটো আমি পালন কৰিম কেতিয়া, 7 ছেপ্টেম্বৰ শনিবাৰ দিনা 2024 চন। ব্ৰত হওক, পূজা পাতল হওক, গোটেইখিনি আপোনাৰ পৰিব কেতিয়া, 7 ছেপ্টেম্বৰ দিনা শনিবাৰ দিনা 2024 বৰ্ষত। আপোনাৰ পূজাৰ সময় হৈছে 7 ছেপ্টেম্বৰ দিনা 11:03 ৰাতিপুৱা 11:03 AM পৰা আৰম্ভ হৈ 1:33লৈকে পূজাৰ সময়, প্ৰায় 2.5 ঘণ্টামান সময় পাব। এই সময়ছোৱাত যোনে যোনে নিজ নিজ ঘৰত হওক, ব্যৱসায় প্ৰতিষ্ঠানত হওক গণেশ পূজা কৰিব বিচাৰে, এইটোৱে হৈছে প্ৰকৃত পূজাৰ সময়। এই সময়ত আপোনালোকে পূজা কৰিব পাৰে। চাওক, আমাৰতো সমাজত বহু মানুহে বা বহু মানুহৰ ঘৰত এই গণেশ চতুৰ্থীৰ পবিত্ৰ দিনটো যোনে যেনেকে পাৰে সৰু সুৰাকৈ পালন কৰা হয়। প্ৰকৃততে কি হয়, গণেশে আমাৰ বিপদ দূৰ কৰে, বিপদ নাশক, কষ্ট নাশক, অপবাদৰ পৰা মুক্তি কৰে, মুক্তি দিয়ে আপোনাৰ জীৱনৰ বাটত থকা নানা সংকট দূৰ কৰে। সেইকাৰণে যিকোনো পূজা পাতলত প্ৰথমে সদায় গণেশ ভগৱানক আৰাধনা কৰা হয়। কি কৰিব সেইদিনা, চাওক, সকলোৱে নিজ নিজ ঘৰত গণেশৰ ফটো বা মূৰ্তি থাকেই। নিজ নিজ ঘৰতে আপুনি পূজাৰী নোহোৱাকেও নিজৰ দ্বাৰাই শুদ্ধ কৰি, মই একদম থুলমূলকে আপোনাক জনাই দিছো, সেইদিনাখন কি কৰিব, গংগা জল বা গাখীৰে গণেশ ভগৱানৰ মূৰ্তি হওক, ফটো হওক, আপুনি অভিষেক কৰাই ল'ব। গণেশক সদায় ৰঙা ফুল বা সুগন্ধি অৰ্পণ কৰিব, ধূপ ধূনা নৈবেদ্য দিব, 5 বিধ বিশেষ ফল দিব। ইয়াস, প্ৰত্যেকে মনত ৰাখি লওক, 5 বিধ ফলত গণেশ ভগৱান সকলোতকৈ বেছি সন্তুষ্ট হয়। কি? নাৰিকল, মধুৰি, এটলাছ, ডালিম আৰু কল। প্ৰত্যেকে মনত ৰাখক। খাদ্য হিচাপে কি দিব, মেৱা, মিঠাই, একচুৱেলি মোদক বুলি কয় বাৰু, কিন্তু আমি
যদি মেৱা নাপায় আপুনি বুনিয়া লাডু দিব পাৰে। চাওক গণেশ ভগৱানক সদায় 5ডাল দুবৰি বন আৰু সেন্দুৰ অৰ্পণ কৰা হয় আৰু তেজপাত। য়েছ, মই কি ক'লো যে চাওক আপোনাৰ কি লাভ হয়। গণেশক যেতিয়া আপুনি পূজা কৰা হয়, বিদ্যা দিয়ে, বুদ্ধি দিয়ে, অপবাদ দূৰ কৰে, দুখ নাশ কৰে, বিপদ নাশ কৰে, অপবাদৰ পৰা আপোনাক মুক্তি দিয়ে। প্ৰত্যেকে মনত ৰাখক। আৰু এই বিশেষ দিনটোত কেতিয়াও চন্দ্ৰ ৰাতি জোন চাব নালাগে বুলি কয়। আৰু সেইদিনাখন আপোনালোকে যোনে যেনেকে পাই চাওক, যদি ব্ৰতে থাকে খুব ভাল, যিসকলে পূজা কৰিব ঘৰৰ মুৰব্বীজনে, বা সকলোৱে পাৰিলেতো খুবেই ভাল। আপুনি যদি ঘৰত পূজা কৰা হয়, ব্ৰতে থাকি পূজা কৰিব, পূজাৰ আপুনি ফল আৰু বেছিকৈ পাব। যদিও আপুনি ঘৰত পূজা নকৰে বা অন্য স্থানত পূজা কৰিবলৈ যায়, এই বিশেষ দিনটোত আপুনি মাছ মাংস মদ এইকেইটা ভক্ষণ নকৰিব, তেতিয়াহ'লে পূজাৰ সকলো পবিত্ৰতা নোহোৱা হৈ যায়। ভাৱ ভক্তিৰে আপুনি ভগৱানক ভাবক, গণেশ ভগৱানক ভাবক। চাওক আপোনাৰ জীৱনত, প্ৰত্যেকৰে জীৱনত কিবা নহয় কিবা বাধা থাকেই থাকে। গণেশ ভগৱানৰ আশীৰ্বাদত আপোনাৰ জীৱনত থকা এই বাধা, চাওক বছৰটো গণেশ চতুৰ্থী এনেকুৱা এটা দিন, যি দিনা আপুনি যদি ভাৱ ভক্তিৰে পূজা কৰে ন, আপোনাৰ ডাঙৰতকৈ ডাঙৰ বাধা বিঘিনি দূৰ হ'ব পাৰে। য়েছ, প্ৰতিজনে এইটো কথা জানি লওক। সেইদিনা আপুনি গণেশৰ ফটোৰ আগত বহি গণেশৰ মন্ত্ৰ যিমান বাৰ হয়, এক মালাটো জপ কৰিলে আৰু ভাল। মন্ত্ৰ কি? ওম গণ গণপতে নমঃ, ওম গণ গণপতে নমঃ। এই হিচাপে আপুনি যিমান বাৰ পাৰে জপ কৰিব। এতিয়া কথাটো হ'ল এই বিশেষ দিনটোত আমি যোৱাবাৰ এটা ভিডিঅ'ত আপোনাক কৈছিলো, যদি বিশেষ দিনটোত আপুনি যদি কোনো স্থানত হাতী পায়, হাতী কল খুৱাই খুব ভাল হয়। কিন্তু হাতী পাবলৈতো আপুনি ঘৰৰ পৰা দূৰত যাব লাগিব, হয়তো চিৰিয়াখানা যাব লাগিব, নহলে আমাৰ কাজিৰঙাৰ ওচৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি কাষৰীয়া অঞ্চলতো বাৰু কাজিৰঙাৰ মাজেদি যাওঁতে হাতী পোৱা যায়। কিন্তু সেই বিশেষ দিনটোত চিৰিয়াখানা বা কাজিৰঙাৰ মাজেৰে যোৱা সকলোৰে কাৰণে সম্ভৱ নহব পাৰে। আমি যোৱা বছৰ এইটো কথা উল্লেখ কৰিছিলো। মই আজি এটা খুব সাধাৰণ উপায় দিছো। য়েছ, প্ৰতিজন মানুহে কৰিব পাৰে, অতি সাধাৰণ। কি কৰিব? গণেশ পূজাৰ আগতে আপোনাৰ ঘৰৰ উত্তৰ দিশটো চাফ চিকুণ কৰিব। খুব ভালকৈ শুনিব, পালন কৰিলে ইয়াৰ ফল অতি কম দিনত প্ৰতি ঘৰ মানুহে পাব। উত্তৰ দিশটো চাফ চিকুণ কৰি চাফা কৰি ৰাখিব গণেশ চতুৰ্থী হোৱাৰ ঠিক আগে। গণেশ চতুৰ্থীৰ দিনা আপোনাৰ ঘৰৰ উত্তৰ দিশত যিমান পাৰে দুবৰি বন, য়েছ, দুবৰি বন ৰোপণ কৰক। চাওক দুবৰি বন বস্তুটো এনেকুৱা যে আমাৰ ঘৰত, গাঁৱৰ ঘৰতটো থাকেই থাকে, তাৰ ওপৰেদিয়ে মানুহে গছকি অহা যোৱা কৰে। কিন্তু টাউন অঞ্চলত বা বিভিন্ন জেগাত দুবৰি বনৰ দেখিবলৈ খুব কম পোৱা যায়। আৰু য'ত ত'ত পোৱা এটা বস্তু দুবৰি বন। আপোনাৰ ঘৰৰ উত্তৰ দিশত যদি কেনেবাকৈ দুবৰি বন থাকে, চেষ্টা কৰক ঘৰৰ উত্তৰ দিশটো যিমান পাৰে বহল অংশত যাতে আপুনি দুবৰি বন ৰোপণ কৰি দিয়ক। যদি নাই, যদি আছেতো খুবেই ভাল কথা। আপোনাৰ ঘৰৰ উত্তৰ দিশত যিমান পাৰে ডাঙৰকৈ দুবৰি বন আপোনালোকে ৰুই পেলাই যাতে দুবৰি বনে এটা সময়ত পৰিপূৰ্ণ হৈ যায়। যিসকল ফ্লেটত আছে তেওঁলোকে কি কৰিব, এটা সৰু গামলা আনিব, সৰু গামলাটোত দুবৰি বন ৰুই সেই দিনটোত, পবিত্ৰ দিনটোত ৰুব আৰু ঘৰৰ উত্তৰ দিশত, য়েছ, উত্তৰ দিশত ৰাখিব। আপোনাৰ ঘৰত গণপতি বাবাৰ, গণেশ ভগৱানৰ কৃপা প্ৰতিজন মানুহৰ ওপৰত সদায় থাকিব। তেওঁৰ আশীৰ্বাদত আপোনাৰ ঘৰখনত থকা বহু বাধা বিঘিনি এই দিনটোৰ কৃপাত নাশ হৈ যাব। আশা কৰো আজি এই ভিডিঅ'টোৰ মাধ্যমত এটা অতি দৰকাৰী বিষয় আপোনালোক জনাব পাৰিলো। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক। যিমানেই শ্বেয়াৰ কৰিব সিমানেই মানুহে জানিব আৰু সিমানেই মানুহ উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয়, তেন্তে সেয়াটো এক ডাঙৰ পুণ্য, যি আপোনাৰ জীৱনত সংযোজন হ'ব। আপুনি, মই, আমি সকলো জীয়াই আছো কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ, আপোনাৰ মোৰ জীৱনত এটা এটাকৈ পুণ্য সংযোজন কৰিবলৈ। বাস্তু আছাম ইউটিউব চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ফেচবুক পেজখন যদি ফ'ল' কৰা হোৱা নাই, ফ'ল' কৰিবলৈ নিশ্চয় নাপাহৰিব। আমাৰ সত্যবাৰ্ষিত গ্ৰন্থখনি যিসকল দৰ্শকে এতিয়াও এটা কপি ক্ৰয় কৰা নাই, আমাৰ স্ক্ৰীনত দিয়া নম্বৰ, হোৱাটছআপ যোগে নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তেই আছে নিজ নিজ ঘৰত থাকিয়েই আপুনি কিতাপৰ এটা কপি ক্ৰয় কৰিব পাৰিব। ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, আপোনালোকৰ প্ৰশ্ন মতামতৰ প্ৰতি কমেণ্ট যোগে আগবঢ়াব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব। ধন্যবাদ।